নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ফিক ব্ৰেকিং নিউজ। আজি হৈছে 9 জুন। ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত ৩,০০০ টকা সোমাই যাব। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মোদী চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। সকলোৰে বেংক একাউণ্টত প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। কেৱল এয়াই নহয়, দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। সকলো কৃষকৰ একাউণ্টত ১১,০০০ টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাব। যদি আপুনি ১০,০০০ টকা চেক পাইছে, ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আজিয়ে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। লগতে পাব কেইবাটাও বৃহৎ সুবিধা। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল PMAY 2.0। ৰাজ্যত ১৬,৮১০টা পৰিয়ালে শীঘ্ৰে পাব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, আপোনাৰ বাবে ভাল খবৰ। এতিয়াই চাই লওক আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাবনে। তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈ আছে। চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰ নতুন তালিকা প্ৰস্তুত কৰিছে। তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ ভাল খবৰ দিছে। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ। নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰৰ সুবিধা। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ ল'বৰ বাবে শীঘ্ৰে সাজু কৰক নথি পত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলে লাভ কৰিব আপুনি চৰকাৰী পকী ঘৰ। লগতে জব কাৰ্ড প্ৰয়োজন হ'ব। সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰস্তুত পাইছে। আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নাম আছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই, নতুনকৈ আবেদন কৰিব বিচাৰিছে, অতি শীঘ্ৰে সাজু কৰক এইকেইবিধ নথি পত্ৰ। নতুনকৈ চৰকাৰী ঘৰৰ বাবে জৰীপৰ কাম কাজ আৰম্ভ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কৃষকৰ ভাগ্য সলনি কৰিবলৈ আহি গ'ল এগ্ৰিষ্টে। হয়, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি খেতি কৰা কৃষকক পাব এতিয়াৰ পৰা MSPৰ ধনৰাশি। অসম কৃষকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। কৃষকৰ বাবে ৰাজ্য চৰকাৰে ডাঙৰ পদক্ষেপ হাতত লৈছে। ডিজিটেল বিপ্লৱৰ দিশে অসমৰ কৃষিখণ্ড। ৰাজ্যৰ ১২.৮ লাখ কৃষকলৈ সুখবৰ। এতিয়াৰ পৰা সময়মতে উপলব্ধ হ'ব সাৰ। কোনো সমস্যা অবিহনে কৃষকৰ বেংক একাউণ্টত যাব MSPৰ ধনৰাশি। আদি খেতি কৰা আৰু চাহ খেতিয়কৰ বাবেও চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আদি খেতি কৰা কৃষকক অন্তৰ্ভুক্ত হ'ব চৰকাৰৰ অবিলাসী ডিজিটেল ব্যৱস্থাত। আৰু মাটিৰ ক্ষেত্ৰতো কেইবাটাও নতুন নিয়ম সলনি কৰা হৈছে। মাটিৰ মালিকৰ প্ৰমাণীকৰণৰ দ্বাৰা আদি খেতি কৰা কৃষকে পাব সকলো চৰকাৰী সুবিধা। চৰকাৰী ভূমিৰ খেতি কৰা সকলোৰে বাবে এটা সুখবৰ। যদি আপুনি চৰকাৰী ভূমিত খেতি কৰি আছে, তেনে ক্ষেত্ৰত আপোনাক EKYC কৰাটো বাধ্যতামূলক। EKYC নকৰিলে আপুনি এই সুবিধাৰ পৰা বঞ্চিত হ'ব। ডিজিটেল পৰিচয় পত্ৰ অবিহনে অন্তৰ্ভুক্ত হ'ব ক্ষুদ্ৰ চাহ খেতিয়কৰ নাম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰিয়ে প্ৰথমখন কেবিনেট বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সালসলনি। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। আৰ্থিক অৱস্থাত উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে তালিকাৰ পৰা নাম। অৰুণোদয়ৰ পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। ১ আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে ভাল খবৰ। নতুনকৈ কৰা হ'ব ভেৰিফিকেশ্যন। ভেৰিফিকেশ্যন হোৱাৰ পিছত যদি আপুনি যোগ্য, তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই দিব। আৰু ১ আগষ্টৰ পৰা পুনৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত
অসমবাসী ৰাইজক জনাইছোঁ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 3 মাহৰ ভিতৰত দ্বিতীয়বাৰে বৃদ্ধি পালে এলপিজিৰ মূল্য গৌৰৱ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে 29 টকাকৈ আৰু ইন্ধনৰ নাটনিৰ মাজতে ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে বেয়া খবৰ জানি লওক আপোনাৰ জিলাত কিমান টকা মূল্য বজালিত গৌৰৱ চিলিণ্ডাৰৰ মূল্য হৈছে 984 টকা আৰু বাক্সাত গৌৰৱ চিলিণ্ডাৰৰ মূল্য হৈছে 999 টকা বৰপেটাত গৌৰৱ চিলিণ্ডাৰৰ মূল্য হৈছে 984 টকা আৰু বিশ্বনাথত গৌৰৱ চিলিণ্ডাৰৰ মূল্য হৈছে 1007.50 টকা বঙাইগাঁৱত গৌৰৱ চিলিণ্ডাৰৰ মূল্য হৈছে 976 টকা আৰু কাছাৰত গৌৰৱ চিলিণ্ডাৰৰ মূল্য হৈছে 1076.50 টকা আৰু চৰাইদেউত গৌৰৱ চিলিণ্ডাৰৰ মূল্য হৈছে 957.50 টকা আপোনাৰ জিলাত কিমান টকাকে আপুনি ৰন্ধন গেছ ক্ৰয় কৰি কমেণ্ট কৰি জনাই দিব কিমান টকা মূল্য বৃদ্ধি পাইছে সেয়া আপুনি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ PM কিষাণক লৈ আহি গ'ল বিগ আপডেট দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন PM কিষাণ নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এইকেইটা জৰুৰী কাম নহ'লে আপোনালোকৰ বেংক একাউণ্টত এইকেইটা আঁচনিৰ টকা নাপাব এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট আপোনাৰ একাউণ্টটো এক্টিভ হৈ আছে নে নাই প্ৰথমতে সেয়া আপুনি পৰীক্ষা কৰক আপডেট কৰক আপোনাৰ KYC আপডেট নাথাকিলে জমা নহ'ব ধনৰাশি বহুতো কৃষকে EKYC নকৰাৰ বাবে একাউণ্টত টকা জমা নহয় যদি আপুনি EKYC কৰা নাই EKYC কৰক যদি মাটিৰ নথিপত্ৰ কিবা সমস্যা আছে অতি শীঘ্ৰে এগ্ৰিকালচাৰ অফিচত গৈ আপুনি আপডেট কৰক আপোনাৰ বেংক একাউণ্টৰ সৈতে DBT মাধ্যমটো লিংক হৈ আছে নে নাই যদি নাই বেংকত গৈ DBT অন কৰি ৰাখক জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে মুকলি হ'ব ধনৰাশি 23 নং কিস্তি টকা কেতিয়া ৰিলিজ কৰা হ'ব অৱশেষত কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে অতি শীঘ্ৰে এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰক নহ'লে আপোনাৰ বেংক একাউণ্টত কৃষি সম্বন্ধী ধনৰাশি নাপাব তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 9 জুন পৰ্যন্ত ৰাজ্যত কালৰূপ ধাৰণ কৰিব বতৰে আগন্তুক 5 দিন সাৱধানে থাকক ৰাজ্যবাসী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে জাৰি কৰা হৈছে বজ্ৰপাতৰ এলাৰ্ট আৰু প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ ধুবুৰী দক্ষিণ শালমৰা মানকাছাৰ কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা বজালি বাক্সা নলবাৰী কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ দৰং ওদালগুৰি মৰিগাঁও নগাঁৱত হ'ব পাৰে ধাৰাসাৰ বৰষুণ সমান্তৰালকৈ পাহাৰীয়া জিলা আৰু বৰাক উপত্যকাত ভূমিস্খলনৰ আশংকা আপোনাৰ অঞ্চলত আজি আৰু কাইলৈ ভূমিস্খলন হৈছে নে নাই কমেণ্ট বক্সত জনাই দিব ডিমা হাছাও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ কৰিমগঞ্জ হাইলাকান্দিত জাৰি কৰা হৈছে এলাৰ্ট আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আৰু আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব গৰমৰ প্ৰভাৱ বৃদ্ধি পাইছে নে বৰষুণ নে ধুমুহাৰ প্ৰভাৱ বৃদ্ধি পাইছে কমেণ্ট কৰক শোণিতপুৰৰ বিশ্বনাথ লখিমপুৰ আৰু ধেমাজিত জাৰি কৰা হৈছে গোলাঘাট যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ তালিকাত আপোনাৰ জিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি ডিব্ৰুগড় তিনিচুকীয়াত অতি খাৰত হ'ব বৰষুণ তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উজ্জ্বলা যোজনা হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 30 জুনৰ ভিতৰতে জাৱ কাপুৰী LPG ডিষ্ট্ৰিবিউটৰ্ছৰ ওচৰলৈ নিৰ্দিষ্ট সময়ৰ ভিতৰতে কৰিব লাগিব EKYC ভেৰিফিকেশ্যন প্ৰতিগৰাকী উজ্জ্বলা যোজনা হিতাধিকাৰী সম্পূৰ্ণ কৰিব লাগিব আধাৰ কাৰ্ড লিংক ঘৰতে থাকি আপুনি অনলাইনতে কৰিব পাৰিব এই কাম কাজ LPG কাৰ্ড আৰু প্ৰতিগৰাকী গ্ৰাহকসকলে কৰিব লাগিব EKYC ভেৰিফিকেশ্যন অন্যথা কৰ্তন হ'ব বহু গ্ৰাহকৰ নাম বঞ্চিত হ'ব LPG ৰিলিফৰ পৰা IOCL আৰু LPG ডিষ্ট্ৰিবিউটৰে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা আপোনাৰ ঘৰত চৰকাৰী LPG গেছ কানেকশ্যন আছেনে তেনে ক্ষেত্ৰত আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলোৱে EKYC কৰিব পাৰে উজ্জ্বলা যোজনা হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক so thank you for watching full video